অধ্যক্ষ মহোদয়, যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চৰ অঞ্চলত কিমান বিদ্যালয় LP, UP, ছেকেণ্ডেৰী বিদ্যালয় আছে, তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত। কাৰণ চৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই। মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চৰ অঞ্চল এটা। মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চৰৰ অৱস্থিতি একে নহয়। আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল, কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয়। চৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায়, পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায়। ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত PTR-ৰ সংখ্যা বৃদ্ধি পাইছে। যি কি নহওক, আমি চৰ অঞ্চলৰ বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, সেই জিলাখনত আগতে যি মানে PTR আছিল, খুব পুতৌ লগা PTR আছিল, আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ, সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও মানে তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে। আৰু এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি PTR-ৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম। বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে, কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে, তেওঁলোকে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনেধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। বিলাসীপাৰাতো আমি এখন মহাবিদ্যালয় দিছিলোঁ, মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল, তাৰো যিখিনি মাটি, সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে। এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত, য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি শিক্ষা গ্ৰহণ কৰিব পাৰে, আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে। বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ। গতিকে যে চৰ মানে যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম, তাক ষ্টেবল অঞ্চলত, য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায়, তাত আমি নিৰ্মাণ কৰিব লাগিব। আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয়, সেই বিদ্যালয়খন নন চৰ এৰিয়া বুলি উল্লেখ হয়। ইয়াৰ পাছত যিটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয়, আমি গোটেই অসমত এটা ছাৰ্ভে ইতিমধ্যে কৰি লৈছোঁ। কাৰণ আমাৰ যিমান বিজ্ঞানৰ, মই বহুদিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয়, বহু আসন খালী থাকি যায়। এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি, ওচৰৰ কোন কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে। এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল বিজ্ঞান নাই, তেনেহ'লে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলেও আমি ছাত্ৰ ছাত্ৰী আমি নাপাম, কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়াঘৰ লৈ পেলাই পঢ়িব নোৱাৰিব। এতিয়া এই ছাৰ্ভে কমপ্লিট হৈছে, এখন বিশেষ OM এখন ইছ্যু কৰা হৈছে, আৰু এই OM খনৰ ভিত্তিত সম্পূৰ্ণ যুক্তিসংগতভাৱে
এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম ধন্যবাদ questioner shortly to the point অধ্যক্ষ ডাঙৰীয়া মাননীয় মন্ত্ৰী মহোদয়ে কৈছে মই স্পেচিফিক মন্ত্ৰী মহোদয়ক পুনৰবাৰ আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক বা চৰকাৰ টু দ্য পইণ্ট কৰক টু দ্য পইণ্টে কৈ আছোঁ যে চৰ অঞ্চলত বহুত চৰ এনেকুৱা আছে যিবিলাক চৰত এতিয়ালৈকে আপোনাৰ ME স্কুল এটা নাই যিটো আপোনাৰ ৰাইট যিটো আপোনাৰ 2017 যিটো এক্ট ৰিঅৰ্গেনাইজেশ্যন অফ ইনষ্টিটিউশ্যন সেইবিলাক কথা কিন্তু চৰ অঞ্চলত প্ৰতিফলিত হোৱা নাই LP স্কুলের ক্ষেত্রতো হোক ME স্কুলের ক্ষেত্রতো হোক হাই স্কুলের ক্ষেত্রতো হোক গতিকে এই কথাটো অন্তত গুৰুত্ব সহকাৰে ল'ব বুলি আপোনাৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ ৱেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত যিটো ছায়েন্স ইণ্ডাকশ্যন কথা কোৱা হৈছিল এডুকেশ্যন তাৰ পৰা ল'ৰা কেইবাশ ল'ৰা এতিয়া এনৰলমেণ্ট আছে মাষ্টাৰ ডিগ্ৰী লৈ পেলাই প্ৰত্যেকটা ছাবজেক্টত আপোনাৰ মেজৰ চলি আছে মাষ্টাৰ ডিগ্ৰী লৈছে তাৰ পৰা সেই চল অঞ্চলৰ ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰো হ'ল গতিকে তেনেকুৱা কথা সোণাৰী কলেজৰ পৰা তাৰ পৰা কোৱেশ্যনটো কৰক আপুনি কোৱেশ্যন এইখিনি কথাটো চলিলে কলেজৰ আপোনাক কি লাগে এতিয়া কৈ দিয়ক সায়েন্স ষ্ট্ৰীম সোণাৰী কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যন গোৱালপাৰা কলেজৰ ইউনিভাৰ্চিটিলৈ আপগ্ৰেডেশ্যন এই কথাখিনি আৰু চহৰ অঞ্চলত আপোনাৰ স্কুল অলৰেডি জবাব দিলে উত্তৰ দিলে এটা অভিযোগ মই আপোনাৰ জৰিয়তে দিব বিচাৰিছোঁ মানে টু দ্য পইণ্ট কোৱেশ্যন কৰক না আপুনি কিয় ডিবেটৰ নিচিনা লেকচাৰ কৈছে যে কলচাবঙ্গা চহৰৰ হাই স্কুলটো বেলেগ গাঁও পঞ্চায়তত তাৰে বিধায়ক হিচাপে মই কেইবাবাৰো DC তাৰে ISO পোৱাৰ পিছতো শিক্ষক বা কিছুমান মানুহে বেলেগ ঠাইত চলাই থকা কথাটো আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ যাতে যি ঠাইত স্কুলটো স্থাপিত হৈ আছে হয় আৰু আপোনাৰ জৰিয়তে এই সোণাৰী কলেজ আৰু ৱেষ্ট গোৱালপাৰা কলেজৰ এই দুটা কবি মাননীয় মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় প্ৰাদেশিকৰণৰ বিষয় লৈ পেলাই বিদ্যালয় হওক মহাবিদ্যালয় হওক ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে আৰু কেবিনেট সাব কমিটিয়ে সকলো সংশ্লিষ্ট মহল দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ পৰা স্মাৰক পত্ৰ পাইছে সেইখিনি পৰীক্ষা কৰি আছে আৰু ইয়াৰ ভিতৰত সোণাৰী মহাবিদ্যালয়ৰো আবেদন কেবিনেট সাব কমিটিয়ে পাইছে গতিকে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত হ'ব দ্বিতীয় কথাটো হ'ল যে বিজ্ঞান শাখা খোলা নোখোলা সেইটো মই ক'লো যে পূৰ্বে মোৰ পলিচি নাছিল এতিয়া পলিচি হ'ল এই নতুন পলিচিৰ আধাৰত সেই আবেদন বিচাৰ কৰা হ'ব ঠিক আছে অখিল গগৈ হয় অখিল গগৈ অধ্যক্ষ ডাঙৰীয়া কুৱেশ্যনটো কৰিব হয় যি আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017 সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট সাব কমিটি এখন বনাই দিয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট সাব কমিটি বনাই দিছে মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিসকল স্কুল যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে তেনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ হওক পদবিলাক প্ৰাদেশিকৰণ কৰা হ'ব কিন্তু কেবিনেট সাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে এক নম্বৰ নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে এতিয়া 6 বছৰ এক্সপিৰিয়েন্সৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে সেইটো মানি ল'বনে আৰু 2011 2013 2001 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব সেই কথাকেইটা
মই আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব খোজো আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো অধ্যক্ষ মহোদয় প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল জলেশ্বৰ সোণাৰী কলেজ ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট সাব কমিটি হৈছে গতিকে সেই কেবিনেট সাব কমিটিৰ লগত মই এজন মেম্বাৰ ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট সাব কমিটিত দিম কেবিনেট সাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে আইনখন বিধানসভাই প্ৰথম পাছ কৰে ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে গতিকে এতিয়াও কেবিনেট সাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব গতিকে এতিয়া ব্যক্তিগতভাৱে এখন এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয় মই সকলোকে অনুৰোধ জনাইছোঁ অকণমান ধৈৰ্য ধৰিলে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম ধন্যবাদ ধন্যবাদ স্যার যেহেতু কোশ্চেনটো আছিল চৰৰ ভিত্তিত গতিকে চৰ অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠান যথেষ্ট কম LP স্কুল হোক ME স্কুল হোক হাই স্কুল হোক কলেজ হোক একেবারে কম স্যার আপনার নিশ্চয় মনত আছে 2003 চনত এটা সার্ভে হয়েছিল চর এরিয়া তাত দেখা গৈছিল যে মাত্র 19% মানুষ শিক্ষিত গতিকে একেবাৰে যেতিয়া অসমৰ শিক্ষাৰ হাৰ আছিল 56% তেতিয়া চৰৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 19%। গতিকে মই মাননীয় আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে এইবাৰ যিটো 2006 চনৰ আগত স্থাপিত স্কুল কলেজ চৰকাৰীকৰণ কৰা হ'ব বুলি যিটো আমি ইতিমধ্যে শুনা পাইছোঁ গতিকে চৰ অঞ্চলৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি আৰু বিশেষকৈ মোৰ সমষ্টি দক্ষিণ শালমাৰা সমষ্টিত আমাৰ 2 লাখ পপুলেশ্যন লৈ পেলাই এটা জুনিয়ৰ কলেজ আছে সিনিয়ৰ কলেজটো নাই এটা জুনিয়ৰ কলেজ আছে জুৰুৱাৰচৰ জুনিয়ৰ কলেজ এই কলেজখন যদি লোৱা নহয় তেতিয়াহ'লে সেই অঞ্চলৰ শিক্ষাৰ হাৰটো একেবাৰে কোনো পদ্ধতি বিশেষকৈ ছোৱালীৰ শিক্ষাটো মেট্ৰিক পাছ কৰাৰ পিছতো শেষ হৈ যায় গতিকে আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন পঞ্চায়তত হাই স্কুল নাই আপুনি ইয়াৰ আগতো কৈছিল মন্ত্ৰী ডাঙৰে মন্ত্ৰী মহোদয়ে আগতো কথা দিছিল ME স্কুল আপগ্ৰেড কৰি হাই স্কুল কৰিব গতিকে আমাৰ ME স্কুল আপগ্ৰেড কৰি হাই স্কুল কৰাৰ ব্যৱস্থা কৰিব নেকি আৰু আমাৰ একমাত্ৰ জুনিয়ৰ কলেজ জুৰুৱাৰচৰ জুনিয়ৰ কলেজ এই কলেজখন চৰ এৰিয়া হিচাপে এইবাৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰিব নেকি অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু ইতিমধ্যে আমি প্ৰায় 300 উচ্চ মাধ্যমিক বিদ্যালয় হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম আমাৰ এটা পলিচি ডিচিশ্যন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা ME স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ
প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব বাকি চৰ অঞ্চলক লৈ পেলাই আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা যে নৈৰ গৰাত বা ভালনাৰেবল এৰিয়াত তেনেকুৱা আমি বৃহৎ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰোঁ আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত ঠিক আছে সেইকাৰণে থ্যাংক ইউ হয় আপুনি কৈছে কিন্তু আপুনি মোক নাই ঘটনাটো মই আৰম্ভণিতে অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন চৰকাৰৰ অধ্যক্ষ নগৰীয়া চৰকাৰৰ এলেকা কি নাই ভালকে দিয়া নাই আসন গ্ৰহণ কৰক মানে মই কৈ আছো এডুকেশ্যন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই সব পালমুৰা উত্তৰ দিছে প্লিজ অখিল গগৈ সৰ বুলি কোৱা জপিয়া উঠিছে ভালকে দিয়া ঠিক আছে এডুকেশ্যন মিনিষ্টাৰ যে এনেকুৱা হলে মই কৈ আছো শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ অনাৰেবল সৰ ভালকে উত্তৰ দিয়া নাই জপিয়া উঠিছে কোট এডুকেশ্যনৰ বিষয়ে ক'ব লাগে ঠিক আছে নেক্সট কোৱেশ্চন ঠিক আছে উত্তৰবিলাক সৰ বুলি কোৱাৰ লগে লগে জপিয়া উঠিছে অখিল গগৈ কোট এডুকেশ্যন ভাল হ'ব স্যাৰ কোট এডুকেশ্যন ভাল হ'ব স্যাৰ প্লিজ ঠিক আছে বহুত না উত্তৰবিলাক ঠিক বহুত না আছে এইটো সদন হয় কলে খেগ আৰু কি আছে বহুত এটাই উত্তৰ আপনি স্যাটিসফাইড নহলে উত্তৰ ঠিক আছে উত্তৰবিলাক answer is answer where you are satisfied or not so you meet honorable minister and talk your problem আপনি লগ ধৰক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে সোৱা সেই কাৰণে মই কৈছো ৰিপ্লাই দিলে আসল উত্তৰটো নিদি বেলেগ পলিটিক্যাল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবাস সদনত যিটো ৰিপ্লাই দিলে সেইটোই ৰিপ্লাই স্যাৰ honorable উত্তৰবিলাক ঠিকই আছে please please উত্তৰবিলাক ঠিকই আছে স্যাৰ প্ৰশ্নটো উত্তৰ নিদিয়ে আৰে বেলেগ আরে এনেকো বকি থাকিব না লাগে গল্প কৈ আছে আমাৰ গল্প উত্তৰটো লাগে প্লিজ মাননীয় প্লিজ এটা কোৱেশ্চন মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰে ৱেলফেয়াৰ অফ মাইনৰিটিজৰ আণ্ডাৰত যিহেতু চৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলে এটা বাজেটো পায় সেই গতিকে কোনবিলাক অঞ্চল চৰ কোনবিলাক নহয় এইবিলাক বিষয় লৈ সকলো বিভাগকে যাতে এটা নিৰ্দেশনা দিয়ে তাৰ বাবে আপুনি এটা ডাইৰেকশ্যন দিয়ক যাতে এনেকুৱা ধৰণৰ কনফিউজন নহয় স্যাৰ ডেফিনেটলি তাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে অধ্যক্ষ মহোদয় মই এই সদনক জনাওঁ যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাইস্কুল নাই তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাইস্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে 300খন হাইস্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ স্যাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে মই সাপ্লিমেন্টাৰী সবৰে আছে ৰুল মতে যাব লাগিব সেমান আল স্যার 4 বছর এটাও সাপ্লিমেন্টারি করা মই সাপ্লিমেন্টাৰী আছিল স্যার আপুনি এটা দিয়ক স্যার অনারেবল মেম্বার প্লিজ না হাউসৰ মৰ্যাদাটো তো ৰাখক কিবা কি সাপ্লিমেন্টারি করা নাই স্যার প্লিজ এনেকুৱা ক'ব নালাগে স্যার করাই নাই না এনেকুৱা ক'ব নাপায় না ৰুলত জানা ইউ আর রেসপন্সিবল মেম্বার আপনি ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে নিয়মটো যদি নিজে নামানে আপুনি কেনেকৈ হ'ব দুটা সাপ্লিমেন্টাৰী কুচি গ'লে এইবিলাক লেকচাৰ মাৰি থাকিব নালাগে অধ্যক্ষ ডাঙৰীয়া মই উত্তৰটো পাইছোঁ সৰি মন্ত্ৰী ক'ব লাগিবনে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে
এই কুৱেশ্যনটো মোৰ অনাৰ কোনো ইচ্ছা নাছিল কেতিয়াও, কিন্তু প্ৰায় 24 বছৰ হ'ল শিক্ষয়িত্ৰীগৰাকী 1800 টকাতে চলি আছে। গতিকে 2017 চনত মোক এবাৰ তেওঁ লগ কৰিছিল। মই হাইকোৰ্টলৈ যাবলৈ এনেই ভাবিছিলোঁ, কিন্তু দুখীয়া ছোৱালীক তালৈ পঠিয়াব নোৱাৰি মই নিজে ল'লোঁ। আৰু মই কৃতজ্ঞ যে 3জন শিক্ষামন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষা বিভাগত আছিল, আমাৰ মোৰ পিছফালে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ৰণোজ পেগু, 3জন শিক্ষামন্ত্ৰী যথেষ্ট পজিটিভলি কাম কৰিছিলে। আৰু কৰি এই শিক্ষয়িত্ৰীগৰাকীক মানে এটা কেবিনেটত এটা হেৰি ডিচিশ্যন হৈছিল যে কণ্ট্ৰেকচুৱেল বেচিছত হ'ব উইথ ROP বেনিফিট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। এইটো 15 মাৰ্চ 24ত এই ডিচিশ্যনটো দিছিল। আৰু আজি প্ৰায় এবছৰ হ'ল, 25 আহিল, আৰু মানুহগৰাকী ৰিটায়াৰ বতৰ 27 বা 26ত ৰিটায়াৰ কৰিব। গতিকে আমাৰ এটা দীঘলীয়া এটা প্ৰচেছটো যিহেতু ফেইল হ'ল, মই সেইকাৰণে এই কুৱেশ্যনটো আনিছোঁ। আৰু মোৰ কোনো ছাপ্লিমেণ্টাৰী নাথাকে, মই কোনো সময় নলওঁ। কিন্তু প্ৰশ্নটো হৈছে এতিয়া যিটো উত্তৰ দিছে যে কৈছে যে ইতিমধ্যে বিষয়টো পূৰ্ণ ৰূপ এটা দিয়াৰ পিছত নথিপত্ৰসমূহ এটা নতুন হেড অফ একাউণ্ট প্ৰস্তুতিৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে বিত্তীয় বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। বিত্তীয় বিভাগে অসমৰ পৰা বিত্তীয় বিভাগৰ পৰা নতুন হেড অফ একাউণ্ট লাভ কৰিলে শ্ৰীমতী কোঁৱৰক ঠিকাভিত্তিত সহকাৰী শিক্ষক ৰূপে নিযুক্তি দিব পৰা হ'ব। এটা কেবিনেট ডিচিশ্যন এবছৰ লাগিছে, আৰু এইটো কৰাৰ পিছত কিমান দিন লাগে মই নাজানিম, সেইকাৰণে কুৱেশ্যনটো মই আনিছিলোঁ। আৰু শিক্ষামন্ত্ৰীও নিশ্চয় স্পষ্টকৈ ক'ব নোৱাৰিব যে বিত্তীয় বিভাগ কেতিয়া দিব। আজি আনফৰ্চুনেটলি মোৰ কাৰণে বিত্তমন্ত্ৰী আজি উপস্থিত নাই। মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে প্ৰায় 24 বছৰ হৈ গ'ল, 1800 টকা। এইটো অৱশ্যে ডিপাৰ্টমেণ্টৰ ভুল, যাৰ কাৰণে মানুহগৰাকী এনেকৈ থাকিলে। এতিয়া মানুহগৰাকীক আমি একচুৱেলি সহায় কৰিব পাৰিম নে নোৱাৰিম, সেইটোৱে মই জানিব খুজিছোঁ। আৰু শিক্ষামন্ত্ৰীৰ পৰা মই জানো যে তেখেতে যেতিয়ালৈকে ফাইনেন্সে একো নক'ব তেখেতেও একো কৰিব নোৱাৰে। এতিয়া এই ক্ষেত্ৰত মই পুনৰ শিক্ষামন্ত্ৰীকে সুধিছোঁ যদি কিবা সম্ভৱ হ'বগৈ নে নহ'ব। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, শ্ৰী দীপিকা কোঁৱৰৰ বিষয়টো এটা মানে আনকমন বিষয়। ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতক ঠিকাভিত্তিক ROP মতে নিযুক্তি দিয়াৰ কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত। মই পবিত্ৰ সদনক জনাব বিচাৰোঁ যে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাৰ অধীনত আছে। ঠিকাভিত্তিক শিক্ষক মাধ্যমিক শিক্ষা বিভাগৰ অধীনতো আছিল, কিন্তু ঠিকাভিত্তিক শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত নাছিল। সেইকাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ইয়াৰ হেড অফ একাউণ্ট নাই। পলম হোৱাৰ কাৰণ এইটোৱেই যে আমি সমগ্ৰ শিক্ষাৰ অধীনত কৰিব পৰা যায় নেকি, যিহেতু তাত তেওঁলোকৰ বিত্তীয় ব্যৱস্থা আছে, সেই বিষয়টো পৰীক্ষা কৰিছিলোঁ। আৰু যেতিয়া সেইটো আমি তাৰ পৰা নেতিবাচক উত্তৰ পালোঁ আৰু দেখিলোঁ যে তাত আমাৰ অসুবিধা আছে, এতিয়া আমি হেড অফ একাউণ্ট এটা সৃষ্টি কৰিবৰ কাৰণে বিত্ত বিভাগক অনুৰোধ জনাইছোঁ। আৰু বিত্ত বিভাগে মই আশা কৰোঁ যে এইটো 2 দিনৰ ভিতৰতে ইয়াৰ সমাধানটো কৰি দিব। কাৰণ সিদ্ধান্ত হৈছে যে খালি তেখেতক এটা হেড অফ একাউণ্ট ক্ৰিয়েট কৰি দৰমহা দিব পৰা ব্যৱস্থা এটালৈ নিব লাগে। মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰোঁ যে শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব আৰু শ্ৰীমতী দীপিকা কোঁৱৰ ঠিকাভিত্তিক আৰু উইথ ROP তেখেতে নিযুক্তি লাভ কৰিব। ধন্যবাদ। থেংক ইউ। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 24, শ্ৰী আমিনুল ইছলাম। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, এই প্ৰশ্নৰ উত্তৰত আমি দেখা পালোঁ যে লাওখোৱা অভয়াৰণ্যৰ ওচৰত ভুৰবান্দা অঞ্চল আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ নামত আইৰমাৰী, গণেশ টাপু, শিয়ালি চাপৰি, বাঘা টাপু, লাঠিমাৰী আদি অঞ্চলত যিটো উচ্ছেদ কৰা হ'ল, এই অভয়াৰণ্যৰ সংযোজন 13 ফেব্ৰুৱাৰী 2023 তাৰিখে নটিফিকেশ্যন হৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, য'ত 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে, চৰকাৰে তাত ইমান স্কুল হস্পিটেল কৰিলে, সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল। আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল, য'ত কোনো বনৰীয়া জীৱ জন্তু নাই, এটা নেউল পৰ্যন্ত নাই।
অধ্যক্ষ মহোদয় তাত এটা হিয়াল নাই নেউল নাই তাত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল গতিকে এই কথাটো চৰকাৰে স্পষ্ট কৰিব লাগে 2023 চনত 60-70 বছৰ আগৰ পৰা মানুহ থকা স্কুল কলেজ থকা এলেকাবিলাক কিয় ফৰেষ্ট ডিক্লেয়াৰ কৰি উচ্ছেদ কৰা হ'ল এইটো কিয় আক্ৰোশমূলকভাৱে কৰিছে নেকি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছো অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ মহোদয় মাননীয় সদস্যগৰাকী তেখেতে এজন জ্যেষ্ঠ সদস্য কিন্তু তেখেতে এনেকুৱা ধৰণৰ কথা ক'ব নাপায় যে ধৰ্মীয় বা অন্যান্য ভিত্তিত এইবিলাক হৈছে নেকি সেইবিলাক কথা ক'ব তেখেতে নাপায় আৰু তাতে এটা শিয়ালো নাই নেউলো নাই থাকে ক'ত তাতে যদি মানুহে মাটি দখল কৰি খেতি কৰি থাকে তাতে শিয়াল নেউল ক'ত যাব ক'ত থাকিব কিন্তু মাননীয় সদস্যগৰাকীক মই কওঁ তেওঁক ধন্যবাদ দিব লাগিছিল যে সেইখিনি এভিকশ্যন কৰাৰ পিছত এতিয়া কাজিৰঙাৰ পৰা তাত 4টা গড় আহিছে আৰু মাজে মাজে বাঘো আহিছে আৰু অলপতে বাঘ এটা তাতে বহুদিন বিচৰণো কৰিছে গতিকে আজিৰ দিনটোত শিয়াল নেউল নথকা ঠাইত গড় আহিছে বাঘ আহিছে তাৰমানে অভয়াৰণ্যখন আমাৰ সৰু হৈছিল গতিকে তাৰ কাৰণে এই এভিকশ্যনটো কৰা হৈছে এই এভিকশ্যনটো কোনো জাতি ধৰ্ম বৰ্ণৰ কথাটো কৰা নাই আৰু এইখিনি কাৰো ম্যাদী পাত্তাও নহয় এইখিনি চৰকাৰী মাটি আৰু যিসকল মানুহক এভিকশ্যন কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এভিকশ্যন কৰা মানুহক যদি কাৰোবাৰ মাটি নাই লেণ্ডলেছ মানুহ এভিকশ্যন হৈছে তেওঁলোকক আমি মাটি দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট এইটো তেওঁৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আছে কিন্তু যিসকল মানুহে তাতে মাটি দখল কৰি বহি আছে শিয়াল নেউল যাব পৰা অৱস্থা কৰা নাই তো সেইসকল মানুহৰ মাটি অন্য ঠাইত আছে তেওঁলোকৰ নিজৰ বস্তি আছে মাটি আছে ঘৰ আছে তাত তেওঁলোকে কমফৰ্টেবলি ইয়াৰ পৰা এভিকশ্যন হৈছে নিজৰ ঘৰত গৈ আছে আৰু আপোনালোকে এই কথাবিলাক ৰাজনীতিকৰণ কৰিব নালাগে কিয় যে আজি কাজিৰঙা অভয়াৰণ্যখন অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয় এইটো ভাৰত চৰকাৰৰ এটা ঐতিহ্য আৰু এইটো ইউনেস্কো হেৰিটেজ তাৰোপৰি যে ওৰাং আপুনি জানি সুখ পাব যে ওৰাঙত আজিৰ দিনটোত বাঘৰ ডেঞ্চিটি ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট গতিকে সেই ওৰাঙৰ পৰা বাঘ আজি তেওঁলোকৰ জেগা কম হৈছে এটা বাঘে এখন অঞ্চলত থাকিলে 10 স্কুৱেৰ কিলোমিটাৰ জেগা সেই বাঘটোক লাগে তেওঁৰ ডমিনেটিং এৰিয়া গতিকে আজি ওৰাঙত বাঘৰ সংখ্যা আৰু মাটিৰ সংখ্যা কম হৈছে এতিয়া এই মাটিখিনি আমি এভিকশ্যন কৰাৰ লগে লগে আজি এই মাটিখিনি এভিকশ্যন কৰাৰ লগে লগে আজি ওৰাঙৰ বাঘো বাহিৰলৈকে ওলাই আহিব পৰাৰ কাৰণে সক্ষম হৈছে মাজতে আপুনি টিভিত দেখিছে যে ওৰাঙৰ বাঘ নেশ্যনেল হাইৱেটো ঘূৰি আছে গতিকে ওৰাঙৰ বাঘ নেশ্যনেল হাইৱেত ঘূৰি আছে দেখিছে আপোনালোকে গতিকে এতিয়া ইয়াতে যেতিয়া এভিকশ্যন হ'ল আৰু এভিকশ্যনৰ মাজত অকল আপোনাৰ মাটি এভিকশ্যন হোৱা নাই অকল আপুনি যিখিনি কথা কৈছে সেইটো চিন্তা চৰ্চা কৰা নাই আনকি ব্ৰহ্মপুত্ৰৰ এই পৰ্চনটো এতিয়া কাজিৰঙাৰ পৰ্চন হৈ গ'ল ব্ৰহ্মপুত্ৰ নদীৰ গতিকে এইটোত আপোনালোকে সহযোগ কৰিব লাগে কাৰণ কিয় কাজিৰঙা এটা ৱৰ্ল্ড হেৰিটেজ গতিকে আপোনালোকে সহযোগ কৰক এইটোত মানে আপোনালোকে এইবিলাক ধৰ্মীয় চিন্তা চৰ্চা নিজৰ ভোট বেংকৰ চিন্তা চৰ্চা এৰক কাৰণ এইটো কথা ঠিক কথা নহয় থ্যাংক ইউ নেক্সট আৰু সাপ্লিমেন্টাৰী আছে মাননীয় মহোদয় কাজিৰঙা ওৰাং অভয়াৰণ্যৰ কথা আমি কোৱা নাই যিখিনি আমাৰ নগাঁও জিং চাৰ্কুলৰ অধীনত চৰবিলাক আছিল য'ত কোনোদিনে ফৰেষ্ট নাছিল 2023 চনত ফৰেষ্ট ডিক্লেয়াৰ কৰিছে এইটো কৈছোঁ এইটো মন্ত্ৰী মহোদয়ক মই স্পষ্ট কৰি দিছোঁ আৰু তেখেতে যিটো বাঘৰ কথা কৈছে বাঘটো চৰত নহয় এইটো বানপানীত আহি ঢিং টাউনত হেৰি কৰিছিল চৰ এলেকাত নহয় তাতে বহুত মানুহক জখম কৰিছিল এইটো তেখেতক জনাই দিলোঁ আৰু মোৰ প্ৰশ্নটো হ'ল অধ্যক্ষ মহোদয় তাত যে এই যে 20-25খন স্কুল তাত যে এভিকশ্যন কৰা হ'ল ধ্বংস কৰা হ'ল স্কুলবিলাক যেতিয়া কৰিছিল যদি ফৰেষ্টৰ মাটি থাকিলেহেঁতেন তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লেহেঁতেন যে আমাৰ ফৰেষ্টৰ মাটিত স্কুল নকৰিব এই চৰকাৰে তাত বিল্ডিং বনাই দিছে কোটি কোটি টকা খৰচ কৰি স্কুল হস্পিটেল বনাইছে আৰু আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে 2023 চনত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই স্কুলবিলাক এভিকশ্যন কৰিছে হস্পিটেলবিলাক এই চৰকাৰৰ যি চৰকাৰে তাত স্কুল বনায় কোটি কোটি টকা খৰচ কৰে এই চৰকাৰৰ আৰু এক ডিপাৰ্টমেণ্টে আহি পেলাই স্কুলবিলাক উচ্ছেদ কৰে ধ্বংস কৰে এইটো চৰকাৰী টকাৰ অপচয় নহয় নেকি গতিকে চৰকাৰী টকাৰ এই অপচয় কিয় এই অৰাজকতা কিয় স্কুলবিলাক কিয় তাত বনাব দিছিল আৰু আজি কিয় ভাঙি দিয়া হ'ল তাৰ উত্তৰ লাগিব অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় এইবিলাক স্কুল ৰনোজ পেগুৱে বনোৱা নাই আমাৰ চৰকাৰী বনাইছিল এইবিলাক স্কুল ৰাইজে এটা আমাৰ নিজে বনাইছে তাত চৰকাৰী মাটিত স্কুল বনাইছে
তেতিয়া চৰকাৰ কাৰ আছিল আপোনালোকে জানিব ভালকে আমিতো ময়ো জানো কিন্তু হ'লে মই ইমান নকওঁ আপোনালোকে জানে তাতে আপোনালোকে গভৰ্ণমেণ্ট ইজ কণ্টিনিউছ প্ৰচেছ চৰকাৰ কণ্টিনিউ প্ৰচেছ মই উত্তৰ দি আছোঁ বিধানসভাখনো আপোনালোকে বনোৱা নাই সেই বুলি চৰকাৰটো কাৰ আছিলে যদি নহয় ছাৰ এই কথাটো স্কুলবিলাক কোনোবাই বনাইছে আজি স্কুলবিলাক নচলিব অধ্যক্ষ মহোদয় গতিকে এইবিলাক স্কুলত আচলতে তেতিয়া ৰিকগনিশ্যন আৰু পাৰ্মিশ্যন দিব নালাগিছিল কাৰণ এইবিলাক চৰকাৰী মাটিত স্কুলত চৰকাৰী মাটি আছিল এইবিলাক ৰেভিনিউ লেণ্ড আছিল আৰু ৰেভিনিউ লেণ্ডত তেতিয়া উইদাউট পাৰ্মিশ্যন তাতে কেনেকৈ পাৰ্মিশ্যন পালে কেনেকৈ ৰিকগনিশ্যন পালে ৰাইজে পাতা নহয় ৰাইজে সৰ্বাধিক অভিযান মিছনে ডাইৰেক্ট পাতিছে পেঞ্চন নাছিল পেঞ্চন নহয় ডাইৰেক্ট শুনক অসমত আজিৰ দিনটোত আমাৰ ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হোৱাৰ পিছত স্কুল নিজাকে তেওঁহে কিছুমান মডেল স্কুল ৰেচিডেঞ্চিয়েল স্কুল এইবিলাক তেওঁ পাতিছে আগত যিবিলাক স্কুল হৈছিল আপোনাৰ এৰিয়াতে হওক মোৰ এৰিয়াতে হওক অসমৰ বিভিন্ন ঠাইত এৰিয়াতে হওক আগতে ৰাইজে স্কুল পাতে তাৰপিছত ৰিকগনিশ্যনৰ কাৰণে আহে আৰু তাৰপিছত মানে চৰকাৰীকৰণ হয় ঠিক আছে থ্যাংক ইউ ওয়াজিদ আলী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে তাত স্কুলবিলাক পাতিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল আৰু এই চৰকাৰে এতিয়া সেই স্কুলবিলাক ভাঙি দিছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় এইটো ক্ষেত্ৰত আপোনালোকে সহযোগ কৰিব লাগে যে কাজিৰঙা পৰিসৰ বৃদ্ধি হয় ক্লিয়াৰ হৈছে মাননীয় অধ্যক্ষ মহোদয় বুঢ়াচাপুৰী অভয়াৰণ্যৰ যিটো পৰিসীমা 1995 চনৰ 11 জুলাই যিটো অধ্যাদেশ আছিলে সেই অধ্যাদেশত মোৰ ৰূপহী বিধানসভা সমষ্টিৰ চিতলমাৰী পথাৰ চিতলমাৰী বিল এনচি চিতলমাৰী বিল চেনিমাৰী বিল এনচি বাগাটাপু চৰ লাটিমাৰী আৰিমাৰী হেয়ালি চাপৰি আৰু গণেশ টাপু এইখিনি কিন্তু কৃষকৰ মাটি আছিলে কৃষি খেতি কৰি আছিলে এইটো 2023 চনত 13 ফেব্ৰুৱাৰী তাৰিখে অধিগ্ৰহণ কৰি চৰকাৰে এই মানুহখিনিক তাৰ পৰা খেতিয়কসকলক উচ্ছেদ কৰিছে মই এইটো আপোনাৰ জৰিয়তে মন্ত্ৰীবৰ্গক অনুৰোধ কৰিব বিচাৰিছোঁ যে এইটো খেতি আছিলে আৰু এই খেতিৰ পৰা এই গাঁওকেইখনৰ জনসাধাৰণক উচ্ছেদ কৰিছে গতিকে পুনৰবাৰ সেই যিটো অধিগ্ৰহণৰ বাহিৰত নি এই গাঁওখিনি মুক্ত কৰি সেই মানুহখিনিক তাতে বসবাস কৰাৰ সুবিধাটো দিয়াৰ কাৰণে মই আপোনাৰ জৰিয়তে মন্ত্ৰীবৰ্গক অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় এইটো কথা মানে মই মাননীয় সদস্যগৰাকী তেখেতে মোৰ লগত কথাও পাতিছিল ব্যক্তিগতভাৱে কৈছিলোঁ কথাখিনি এইখিনি কথা মই তেতিয়াও তেখেতে কৈছোঁ এতিয়াও কওঁ যে এই যিখিনি আমাৰ ইলেকশ্যন হ'ল তাতে আৰু কাকো খেতি কৰিব দি তাত নেউল শিয়াল যাব নোৱাৰা নকৰোঁ তাত এইটো নহ'ব কোনো পৰিস্থিতিতে নহ'ব এইটো অভয়াৰণ্যৰ ভিতৰত থাকিব আৰু এইটো অভয়াৰণ্যৰ ভিতৰৰ মাটি হ'ব তাত খেতি নচলিব এইটো স্যার পিছত অধিগ্ৰহণ কৰিছে স্যার এইটো আগতে নাছিলে 1995 চনত যিটো অধিগ্ৰহণ কৰিছিলে সেই সময়ত কিন্তু এই এলেকাখিনি নাছিলে এই এলেকাখিনি সম্পূৰ্ণ খেতি আছিলে আৰু এই খেতি মাটিখিনি আমাৰ যিসকল ভূমিহীন লোক সেইসকলে তাত খেতি বাতি কৰি আছিল গতিকে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিছে এইটো স্যাৰ খেতিয়কসকলক উচ্ছেদ কৰিছে খেতিয়কসকলক উচ্ছেদ কৰিছে এইটো স্যাৰ অন্যায় কৰা হ'ব চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে বিনম্ৰ অনুৰোধ জনাইছো চৰকাৰে এই কথাটো বিনম্ৰভাৱে মই অনুৰোধ জনাইছো পুনৰ বিবেচনা কৰি এই খেতিয়কসকলক তাতে পুনৰ সংস্থাপন দিয়াৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছো স্যাৰ এইটো স্যাৰ আপুনি এবাৰ নিজে গৈ আপুনি চাই আহক তাত কোনো বনাঞ্চল নাছিলে তাত খেতি আছিলে খেতিয়কসকল আছিলে আৰু এই খেতিয়কসকলক উচ্ছেদ কৰা হৈছে অধ্যক্ষ মহোদয় যে আমি যি কাম কৰিম আইনমতে কৰা যাব আৰু বন্যপ্ৰাণী সংৰক্ষণ যিখন আইন তাৰে 26 এৰ মতে 1972 যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট তো তাৰে 26 এৰ মতে এই এভিকশ্যনটো হৈছে গতিকে এভিকশ্যনটো হৈ আপুনি ঠিক আছে এক ছেকেণ্ড কাৰণ কাৰো মনত দুখ থাকিব নালাগে ক্লিয়াৰ কৰি দিয়া দুখ থাকিব নালাগে আপুনি মোক এটা মই আপোনাকে এটা অনুৰোধ কৰিছোঁ তাতে বন্যপ্ৰাণী যেতিয়া আমাৰ সেইখন অভয়াৰণ্য হ'ল গড় আহিল বাঘ আহিল এতিয়া প্ৰশ্নটো হৈছে তাতে যদি আমি খেতি কৰিব দিওঁ তাতে গড় আৰু বাঘ আহিব নেকি
সেইখন বন্যপ্ৰাণী হৈ থাকিব নেকি? মন্ত্ৰী মহোদয় মাজত যে কেবিনেটত সিদ্ধান্ত লৈ দুটা পিয়াৰে আপোনালোকে ডিসকাশন নহয় হৈছে তাতে বন্যপ্ৰাণী হৈছে এটা ডিসকাশন নহয় কোৱেশ্চন নম্বৰ 25 PRF লেম্বু নাই আপোনালোকে সিদ্ধান্ত লৈ পিয়াৰেবক Honorable Minister, ৰিজাৰ্ভ please, কৰিছে হৈছে নোটিফাই কৰিছে হৈছে তাতে মানুহ বহাৰ সদনৰ মজিয়াত দিয়া হৈছে মেম্বাৰ ইয়াত নহয় কিয় হৈছে প্লিজ অনাৰেবল মিনিষ্টাৰ নাই ঠিক আছে হৈছে অধ্যক্ষ লেম্বু ডাঙৰীয়া হ'ব যিটো RF হৈছে জেনেৰেল কৰা হৈছে নাই, নাই, আপুনি আপোনাৰ কথা কৈ দিলে। আৰু PRF 4খন 6খন PRF আৰু RF হ'ব আপোনাৰ নাই হ'ব প্লিজ 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 লেম্বু ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কিছু বছৰ আগলৈকে গুৱাহাটী ইউনিভাৰ্চিটিত আইডলৰ জৰিয়তে নেপালী ভাষাত MA কৰাৰ সুবিধা আছিলে কিন্তু কাৰিকৰী কাৰণত যেহেতু MA কৰাৰ ব্যৱস্থা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আইডলত নাইকিয়া হ'ল তাৰ পাছৰে পৰা নেপালী সাহিত্য সভা বা বিভিন্ন জাতীয় সংগঠনে বিভিন্ন সময়ত অসমৰ গুৱাহাটী ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু KK সন্দিকৈ মুক্ত ইউনিভাৰ্চিটিত নেপালী ভাষাৰ MA কৰাৰ সুবিধাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে মই প্ৰশ্ন কৰিছিলোঁ আৰু লগতে যেহেতু বিগত 25 বছৰলৈকে কোনো এখন কলেজত নতুনকৈ নেপালী বিষয়ত শিক্ষক পোষ্ট কলেজ অথবা ইউনিভাৰ্চিটিত নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰ্যায়ক্ৰমে কমি গৈছে এই বিষয়ত আমাৰ চৰকাৰ তথা মাননীয় মন্ত্ৰী মহোদয়ে কি ধৰণৰ ব্যৱস্থা লৈছে মই জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় বৰ্তমান NEPৰ অধীনত মাষ্টাৰ্ছ ডিগ্ৰী বা MA কৰাৰ সুবিধা কেৱল বিশ্ববিদ্যালয়ত সীমিত হৈ নাথাকে মহাবিদ্যালয়সমূহতো MA কৰাৰ বা MSc কৰাৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ সুযোগ সুবিধা আমাক NEPয়ে প্ৰদান কৰিছে আৰু আমি জানো অসমৰ বহু মহাবিদ্যালয়ত ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট কোৰ্চ মহাবিদ্যালয়সমূহত আৰম্ভ হৈছে অসমত 4খন মহাবিদ্যালয় আছে যি